এজনী বহি আছে ইয়াতে দেখিছে কেইটা পাৰিলে ইয়াতে 1 2 3 4 5 6 7 8 9। নমস্কাৰ বন্ধুসকল, আসাম ফাৰ্মিং চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাই এটা নতুন ভিডিঅ' লৈ আহিছোঁ। বন্ধুসকল, লোকেল মুৰ্গীৰ ক্ষেত্ৰত যে আমি কণী পৰাব পাৰোঁ বা কণী বিক্ৰী কৰিও যে আমি লাভান্বিত হ'ব পাৰোঁ। আমি যদি লোকেল মুৰ্গী বহুতে পুহি থাকে, বহুতে মাংসৰ কাৰণে বিক্ৰী কৰে, বহুতে কণীৰ কাৰণে বিক্ৰী কৰে, কিন্তু কমকৈ ঘৰত আমি কৰি থাকোঁ, নহয় জানো? এই 10জনী 5জনী বা 15জনী 20জনী তেনেকৈ। কিন্তু আমি যদি 100জনী বা 50জনী আমি কণীৰ কাৰণে ৰাখি দিওঁ মুৰ্গী, তাৰ পৰাই আমি ডেইলি এটা ভাল ইনকম উপাৰ্জন কৰিব পাৰোঁ মানে। তো মোৰ ওচৰত বৰ্তমান এতিয়া কণী পৰা কুকুৰা আছে আপোনাৰ বেছি নাই, মানে 40-50জনী মান আছে। তাৰে কিন্তু লোকেল মুৰ্গী গোটেইখিনিয়ে কণী নাপাৰে। তো এতিয়া বৰ্তমান কণী পাৰি আছে। আপোনাৰ কিমানজনীয়ে কণী পাৰিছে মই আজি চাওঁ। মানে যোৱাকালি যিখিনি কণী পাৰিলে মই সেইখিনি নিয়া নাই। এতিয়া ৰাতিপুৱা হয়, এতিয়া উঠিছোঁ, মানে চাবলৈ আহিছোঁ কিমান কণী পাৰিলে কি নাই আপোনালোককো দেখাইছোঁ ৰ'ব। এই ৰাতিপুৱাই উঠি যিদিনা আগদিনাখনৰ যিখিনি কণী হয় সেইখিনি কালেক্ট কৰোঁ। তো এতিয়া এইজনী বহি আছে ইয়াতে দেখিছে। তো ইয়াত পাৰিছে নেকি চাই লওঁ কণী। আৰু এইখিনি যোৱাকালি পাৰিছে কণী। কেইটা পাৰিলে ইয়াতে 1 2 3 4 5 6 7 8 9 10টা। এইটো 10টা 11টা আছে ইয়াত। তো এইটোত আছে নেকি? এতিয়া নাই, মই এনেকৈ দি দিছোঁ, খেৰ দিয়া নাই। এইটোত একচুৱেলি কাপোৰ বস্তাও দিয়া নাই যে, সেইকাৰণে সিহঁতি পাৰিবলৈ মানে কণী পাৰিবলৈ সুবিধা নাপায় কিনে এইটোত পৰা নাই। তো এইফালে এইটোত পাৰিছে দেখোন। 2জনী সোমাই আছে বাপৰে। চাওঁ কণী পাৰিছ নেকি তইতো? ৰ দেই। আছে কেইটামান, ইয়াতো আছে কেইটামান 10টামান দেই। তো বন্ধুসকল, এনেকৈ যদি আমি কণী পৰাবলৈ ৰাখি দিওঁ, তো মোৰ এতিয়া ধৰি লওক আপোনাৰ 20-30টামান কণী পাৰিছে ডেইলি। তো সেই কণীকেইটা আপোনাৰ প্ৰতিটো কণীত মই হ'লচেল হিচাপতে যদি বিক্ৰী কৰোঁ 12 টকাকৈ, তো তেতিয়াহ'লেও 20টা কণীত 240 টকা এটা আৰামত আহে ডেইলি। আৰু ইহঁতক যে আপুনি 240 টকা দিনটোত খুৱাব লাগিব সেইটো কথা নহয়। মই 240 টকা নোখোৱাওঁ। খুব বেছি আপোনাৰ ধান যাব, আপোনাৰ 2 কেজিমান ধান যাব। 2 কেজি ধানত আপুনি যদি 20 টকাকৈও ধৰি দিয়ে, আপোনাৰ 40 টকা এটা যাব। আৰু লগতে চাউল যায় অলপ, তেনেকৈ আৰু 50-60 টকা এটা, 60 টকামান এটা যায়। আৰু লগতে যিখিনি ৱেষ্ট আছে আৰু আমাৰ খেতি বাতি কৰা যিকোনো লাই শাক হওক বা কবি হওক, বেয়া এই শাক পাচলি বাকলি সেইবিলাক পেলাই দিয়া যায়। আৰু সেই তেনেকৈ কৰি খাই কিনি সিহঁতি চলি যায়। কিন্তু আপোনাৰ কি হয়, ইহঁতক প্ৰতি 3 মাহৰ মূৰে মূৰে আমি অলপ কেয়াৰ ল'বলগীয়া হয়, যিহেতু মুৰ্গীবিলাক অলপ ইমিউন ছিষ্টেমটো বঢ়াই থাকিবলগীয়া হয়। 3 মাহৰ মূৰে মূৰে এটা ইনজেকশ্যন দিবলগীয়া হয়, ৰাণীক্ষেতৰ ইনজেকশ্যন, যাতে বেমাৰটো নালাগে। আৰু এই বতৰ বেয়া হ'লে কিন্তু অলপ অসুবিধা হয়। এতিয়া চাওক আপোনালোকে, বতৰ পূৰা বেয়া, বৰষুণ দি আছে, এইফালে ইহঁতি চৰিবলৈ যাবলৈ নোৱাৰে, তিতি যায় গ'লে। আৰু তিতি গ'লে ইহঁতৰ ভাইৰেলটো বা বেমাৰটো আহি যাব পাৰে। তো সেই গতিকে এতিয়া মই ইহঁতক ইয়াতে ভৰাই দিম মানে। এই যিটো ঘৰ হয় দেখিছে আপোনালোকে, ইয়াত ব্ৰইলাৰ ৰাখোঁ একচুৱেলি। তো ইয়াতে ৰাখিম এতিয়া, বৰষুণ দিয়াৰ কাৰণে। ইয়াত ব্ৰইলাৰ নাই। সোমাই থাকি ইয়াতে, তহঁতি বৰষুণত তিতি যাবি। তো ইয়াত পানীখিনি চেঞ্জ কৰিলোঁ, এইখিনি লেতেৰা পানী হৈ গ'ল। এইখিনি লেতেৰা পানী খালে ইহঁতৰ বেমাৰো হ'ব পাৰে। বন্ধুসকল, প্ৰতিদিনে যদি আপোনাৰ 100জনী কুকুৰাৰ ভিতৰত যদি আপোনাৰ 60জনীও যদি কণী পাৰে, 60টাও যদি কণী পাৰে, আপোনাৰ 720 টকা আৰামত আহি যায়। আৰু সেই 720 টকা যিটো উপাৰ্জন হ'ব, তাৰ ভিতৰত আপোনাৰ 300মান টকা এটা খৰচ হ'ব ইহঁতৰ লগত। কিন্তু আপোনাৰ বাকীখিনি 420 টকা এটা প্ৰফিটত থাকি যাব আপুনি ডেইলি। তো এইটো এই 100জনী কুকুৰা আপোনাৰ মহিলা এজনীও কৰি থাকিব পাৰে। 100জনী নালাগে, 1000জনীলৈকে এগৰাকী মহিলাই পালন কৰিব পাৰে। যিহেতু ইহঁতক ব্ৰইলাৰৰ নিচিনা সিমানকৈ আপোনাৰ কষ্ট নাই ইহঁতক পুহি থাকিবৰ কাৰণে। ইহঁতক জাষ্ট মেলি দিলেই হ'ল, কিন্তু খোৱা বোৱাবিলাক দি থাকিব লাগে। ইমান বেছি যদি কুকুৰা হৈ যায়, ইহঁতি যিটো বিচাৰি খাব সেইখিনি মানে সিহঁতৰ চাফিচিয়েণ্ট নহ'ব। সেইকাৰণে আমি ইহঁতক কিন্তু কিছুমান বস্তু আমি দানা বা চাউল ধান সেইবিলাক আমি অলপ বেছিকৈ খুৱাবলগীয়া হৈ যাব পাৰে। তো যিমানে খুৱাব সিমানে কণী পাৰিব, যিমানে খাবলৈ পাব সিমানে কণী পাৰিব। কথাটো হ'ল সেইটোৱে। কিন্তু মই এতিয়ালৈকে ইহঁতক বেলেগকৈ একো কেলচিয়াম কিবা কিবি একো খুওৱাই নাই। এনেকেই থাকে, এনেকেই এইবিলাক ঘাঁহ বন খাই কিনিয়ে থাকে। তেনেকৈ কণী পাৰি আছে। যিহেতু মই ইমান বেছি খৰচ কৰিব বিচৰা নাই, আৰু মই নিজে ঘৰত খাবলৈ কণীবিলাক উৎপাদন কৰি থাকোঁ। তাৰ ভিতৰত যদি বাচি যায়, বেছিকৈ হোৱাকেইটা মই বিক্ৰী কৰোঁ। কিন্তু আমি তেনেকৈ ধৰণে যদি কৰি আমি লোকেল মুৰ্গীৰ ক্ষেত্ৰতো আমি লাভান্বিত হ'ব পাৰোঁ। লোকেল মুৰ্গীৰ ক্ষেত্ৰত লাভান্বিত মানে সেইটোৱে হৈছে, আমি কিয়নো আমি ফ্ৰী ৰেঞ্জত ৰাখিব পাৰোঁ, অপেনকৈ। আপুনি মানে কোনো ধৰণৰ ইমান বেছিকৈ খৰচ কৰিব দৰকাৰ নাই, কোনো মেহনত কৰিব দৰকাৰ নাই। ইমানকৈ মেলি দিলে ৰাতিপুৱা গধূলি আহি সোমাই গ'ল।
আৰু কণী পৰা সময় নিজে নিজে খুঙত আহি কিনি কণী পাৰি দিয়ে। কিন্তু কণী পৰা ঠাইডোখৰ অলপ সুবিধাজনক কৰি দিব লাগে ইহঁতৰ কাৰণে, নহ'লে ইহঁতি বেলেগ জেগাত কণী পাৰি দিব, য'তে সুবিধা পায় তাতে কণী পাৰি দিব। সেইকাৰণে তো আমি তেনেকুৱাই কৰোঁ। কিন্তু এটা কথা, আমি অলপমান প্ৰথম কেইদিনমান অলপমান ইহঁতক হেৰি কৰিবলগীয়া হ'ল, বান্ধি থ'বলগীয়া হ'ল দিনৰ 11টামান বজালৈকে। প্ৰথম কেইদিনমান কণী বাহিৰত য'তে ত'তে পাৰিছিলে, মানে খৰালি দিনত যেতিয়া খেৰ আছিলে, য'ত ত'ত খেৰৰ দম আছিলে তাতে পাৰি দিয়েগৈ। তো সেইকাৰণে আমি ইয়াতে বান্ধি থওঁ। কণীখিনি পৰাৰ পিছত আমি মেলি দিওঁ 11টা বজাৰ পিছত, কণীখিনি লোৱাৰ পিছত। তাৰপিছত তেনেকৈ সিহঁতৰ অভ্যাস হৈ গ'ল। এতিয়াৰ পৰা আৰু নিজে নিজে য'তে থাকিলেও আহি সোমাই ইয়াতে কণীখিনি পাৰে, কণী দিয়েহি। তো বন্ধুসকল, সেইটোৱে আছিল এই ভিডিঅ'টো, কণীৰ পৰাও যে আমি লাভান্বিত হ'ব পাৰোঁ। তো মোৰ সেই কণীখিনি আজি মই কালেক্ট কৰিছোঁ। মই তেনেকৈ ধৰণে কালেক্ট কৰোঁ আৰু 10টামান এনেকৈ আমাৰ ঘৰত খোৱা বোৱা হয়, বাকীখিনি আমি বিক্ৰী কৰা যায়।